আৰু দেউতাই এইফালে বহি গৈছে চশমা লগে আৰু এইটো মইনা তানে ঘৰ আহি পাই গ'লো। চুলিৰ অৱস্থা কি হৈ গৈছে। আহি পালোঁ, আহি পাই বৈছোঁ মানে নাইট ডিউটি আছিল, নাইট ডিউটি কৰি আহিলোঁ আৰু মানে ক'ৰবাত সোমাই আহিলোঁ, কিবা কাম আছিল, কাম চাম কৰিলোঁ, তাৰে ভিডিঅ' বনালোঁ হ'ল। দেউতা গৈছে মঙলদৈত আৰু মাইনা আছে ঘুমে বাপাৰ লগত আৰু মা তাৰমানে কিবা কামত ব্যস্ত হৈ আছে আৰু বহুত ঘুমিতে ধৰিছে। এতিয়া গা চা ধুই অলপ ঘুমাওঁ, বহুত ঘুমিতে ধৰি আছে। এই আমাৰ এটা মানে বঢ়িয়া মাছ বাচি আছে, দেউতা তাৰমানে লাঙিত ধৰিলা, তাতে এতিয়া বঢ়িয়াকৈ বাচি আছে। দেউতা তাৰমানে বজাৰত গৈছিল, বজাৰৰ পৰা আহি পেলাই আজি মঙলবাৰ, আজি তাৰমানে দেউতাই চেণ্ডেল অনাৰ কথা আছিল মোৰ কাৰণে, আল্লা না নাই বা এতিয়া দেউতাইহে জানে। আৰু এই মায়ে তাৰমানে হাঁহি আছে, চাহ আহি গ'ল আৰু এই তাই বুঢ়াই খাৱা দিছে আৰু এইটো মায়ে তাৰমানে জলপানে চাহ কিবা খাই আছে। কিছু বাপাৰ লগত খেলিলোঁ আৰু কথা হ'ল কি এতিয়া তাৰমানে মাইনাই কৈ আছে অকণমান যোগাৰ কৰি দিবলৈ, এনেই মই বেছি যোগাৰ কৰা নাই, পানীখিনি হৈ দিছোঁ, পানীখিনি মই দি পেলাই ঘুমাওঁ অকণমান, বিৰাট টোপনি ধৰি আছে। ভাত খাবৰ কাৰণে আহি গ'লোঁ আৰু এই আজি আছে কণী, মাছ, দালি, ভাত আৰু দেউতাই এইফালে বহি গৈছে চশমা লগে আৰু এইটো মইনা তানে ঘৰতে আৰু সোনকালে খাম বুলি ভাবিছিলোঁ, দেৰি হৈ গ'ল গাইছ।